এটা দীঘলীয়া সময়ৰ বাবে আমি NPSৰ বিপক্ষত সংগ্ৰাম কৰি আহিছিলোঁ কাৰণ NPSে বাৰ্ধক্য জীৱনৰ কৰ্মচাৰীসকলৰ বাৰ্ধক্য জীৱনৰ সুৰক্ষাৰ যিটো কবচ যিটো প্ৰয়োজন সেই প্ৰয়োজন দিয়াত ব্যৰ্থ হৈছিলে আমি বিভিন্ন প্ৰকাৰে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছিলোঁ আবেদন নিবেদন কৰিছিলোঁ তেওঁলোকক গুহাৰি দিছিলোঁ আৰু ৰাজপথলৈকে আহিবলৈ আমি বাধ্য হৈছিলোঁ কিন্তু ইমানখিনি কৰাৰ পিছতো দুৰ্ভাগ্যবশতঃ আজিলৈকে দুৰ্ভাগ্যৰ কথাই যে আজিলৈকে অসমৰ চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা নাই আমাক এই শংকা নিৰ্মূলৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যোৱা সময়ছোৱাত আমি কিছু ক্ষেত্ৰত মৌনো আছিলোঁ এই কাৰণে যে দীঘলীয়া আমি কাৰ্যসূচীবিলাক কৰাৰ পিছত চৰকাৰক সময় নিদিয়া বুলি এটা আমাক সমালোচনা কৰা হৈছিল যে চৰকাৰক চিন্তা কৰাৰ কাৰণে আমি সময় দিয়া নাই সেই কাৰণে আমি ভাবিছিলোঁ যে চৰকাৰক কিছু সময় দিয়া যাওক বিভিন্ন সন্থা সংঘই বিভিন্ন ক্ষেত্ৰত মাত মাতি আহিছিলে তেওঁলোককো এটা সুবিধা প্ৰদান কৰিছিলোঁ যে তেওঁলোকেও এই NPSৰ বিপক্ষত তেওঁলোকে যি ভাবিছে মনত ভাবিছে তেওঁলোকক যাতে আগুৱাই আহক আৰু এটা কথাত আমি স্পষ্ট হলোঁ যে চৰকাৰে এতিয়াও NPSৰ যিটো শংকা নহয় সেইটো ভালকৈ উপলব্ধি কৰিবই পৰা নাই NPSৰ মূল শংকাটো কি শংকাটো এইটো যে আমি অৱসৰ জীৱনত যিখিনি জীয়াই থকাৰ কাৰণে প্ৰয়োজন সেই প্ৰয়োজনখিনি পূৰণৰ কাৰণে যেহেতু আমি পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় সেই পেঞ্চনৰ নামত সামান্য কিবা এটা দিহে সামৰে আৰু তাৰে মূল উদ্দেশ্যটো আমি দেখিছোঁ যে কৰ্পোৰেট গোষ্ঠীক বাণিজ্যিক শক্তিসমূহক অৰ্থ আহৰণৰ এটা সুবৰ্ণ সুযোগ দিয়াৰ বাবেহে NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছে এই ক্ষেত্ৰত যেতিয়া আমি মাত মাতি আছিলোঁ যোৱা লোকসভা নিৰ্বাচনৰ ঠিক পিছে UPSৰ এটা কনচেপ্ট লৈ আহিলে কেন্দ্ৰীয় চৰকাৰে আৰু সেই UPSৰ কনচেপ্টটোত আমি কেইটামান বস্তুহে দেখা পালোঁ যিকেইটা আমাক আশ্বস্ত কৰিব পৰা নাই আৰু সঁচা অৰ্থত ক'ব লাগিলে UPSৰ ক্ষেত্ৰত এই মুহূৰ্তত ডিটেইল নটিফিকেশ্যন বা চৰকাৰী অধিসূচনা আজিলৈকে প্ৰকাশ নকৰাত আমি প্ৰায় নিশ্চিত যে UPSটো NPSৰ নিচিনা এটা বিষবাস্পই হ'ব যিটো আমাৰ যিখিনি সুৰক্ষাৰ প্ৰয়োজন নহয় সেই প্ৰয়োজনখিনি হয়তো তেওঁলোকে নকৰি কেৱল কৰ্পোৰেট ছেক্টৰক আৰু অধিক সুবিধা দিয়াৰ কাৰণেহে ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে সেইকাৰণে আমি এই সংগ্ৰামখনক পুনৰ ত্বৰান্বিত কৰিবলৈ আমি আগবাঢ়িছোঁ যোৱা সময়ছোৱাত আমি যিখিনি কৰিছোঁ তাতকৈ এখোজ আগুৱাই গৈ এইবাৰ আমি এই সংগ্ৰাম অধিক তীব্ৰতৰ কৰিবলৈ ওলাইছোঁ অহা বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে আমি এক আলোড়নৰ সৃষ্টি কৰিম ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচী লৈ আমি পুনৰ চৰকাৰক আমাৰ NPSৰ যি শংকা আৰু প্ৰত্যেকজন কৰ্মচাৰীয়ে যে OPSে হওক NPSে হওক সাধাৰণ জনতাই হওক যে NPSৰ বিপক্ষত মাত মাতিছে আৰু OPSৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে এই ক্ষেত্ৰত চৰকাৰক বাৰ্তা প্ৰেৰণ কৰিম আমি চৰকাৰে এতিয়ালৈকে কিয় অনুধাৱন কৰিব পৰা নাই বিষয়টো আমি বুজি নাপাওঁ কাৰণ চৰকাৰৰ ঘৰৰ পৰাই আমাৰ কৰ্মচাৰীসকল পেঞ্চন লৈ আছে এই পেঞ্চন লোৱাৰ পৰৱৰ্তী সময়ত আমাৰ NPSৰ আওতাত থকা কৰ্মচাৰীসকলে কি জীয়াটো ভুগিছে কি কাম কৰিব লগা হৈছে এজনী চৰকাৰী চাকৰিয়ালে চাকৰি থকাৰ সময়ত তেওঁ যিখিনি মানে স্বাচ্ছন্দ্যৰে তেওঁ জীৱন নিৰ্বাহ কৰিছিল পৰিয়াল ভৰণ পোষণ কৰিছিল পৰৱৰ্তী সময়ত পেঞ্চন পোৱাৰ পৰৱৰ্তী সময়ত হাজিৰা কৰিবলগীয়া হৈছে ঠেলা চলাব লগা হৈছে ৰিক্সা চলাব লগা হৈছে এই কথাটোত চৰকাৰে কিয় মানে বুজি পোৱা নাই আমি বুজি নাপাওঁ এটা কথাত কিন্তু আমি পতিয়ন গৈছোঁ এতিয়া যে NPS যে বেয়া এইটো চৰকাৰেও মানে এতিয়া ভাবিবলৈ বাধ্য হৈছে যাৰ ফলত UPS তেওঁলোকে আনিছে ইউনিফাইড পেঞ্চন চিষ্টেমটো আনিব লগা হৈছে কিন্তু ইউনিফাইড পেঞ্চন স্কিমতো চিষ্টেমটো যিটো তেওঁলোকে আমাক গাইডলাইন এতিয়ালৈকে দিব লাগিছিলে এতিয়ালৈকে আমাক পতিয়ন যোৱাকৈ গাইডলাইন দিব পৰা নাই আৰু আমি যিটো আমাৰ ব্যক্তিগত বা আমাৰ সংস্থাৰ ফালৰ পৰা যিখিনি আমি ষ্টাডি কৰিছোঁ সেই ষ্টাডি মতে আমি নিজে পতিয়ন গৈছোঁ যে UPS চিষ্টেমটো NPSৰে এটা মানে ভাই আমাৰ OPSৰ তুলনাত UPSটো একোৱেই নহয় গতিকে আমাৰ সংস্থাৰ এটাই দাবী আমাক পুৰণি পেঞ্চন লাগে OPS লাগে আৰু OPS বিনে আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত নহয় পৰিয়াল ভৰণ পোষণ দিব নোৱাৰে এইটো স্পষ্ট কথা সেইকাৰণে আমাৰ দাবী আগৰ পৰা আমি যিটো এই অত বছৰে কৰি আহিছোঁ দাবীটো গতিকে এই দাবী আমাৰ থাকিবই যে আমাক OPS নিদিয়া পৰ্যন্ত আমি কেতিয়াও ক্ষান্ত নহওঁ কাৰণ OPS অবিহনে আমাৰ কৰ্মচাৰীৰ ভৱিষ্যত জীৱন সুৰক্ষিত নহয় আমি পংগু হৈ যাব লাগিব গতিকে এই কথাটো চৰকাৰে কিয় ভবা নাই আমি অত বছৰে চৰকাৰক মানে সেৱা কৰি আছোঁ গতিকে সেই সেৱাৰ বিনিময়ত চৰকাৰে আমাক শাস্তি কিয় দিব খুজিছে গতিকে আমাক OPS দিয়ক OPSৰ বাহিৰে আমি কোনো কথাই আমি শুনিব নোখোজোঁ এই মুহূৰ্তত প্ৰথম কথা সংগ্ৰামখন তেতিয়ালৈকে চলিব যেতিয়ালৈকে আমাৰ প্ৰতিজন কৰ্মচাৰী অৱসৰী জীৱনৰ সুৰক্ষা
ঘূৰি নাহে এতিয়া কথাটো হৈছে কি তাৰ মাজতে অকমান উল্লেখ কৰিবলগীয়া হৈছে এই কাৰণে যে ইউপিএছক লৈ হয়তো এতিয়াও অসমৰ ৰাজ্য চৰকাৰে কোনো ধৰণৰ অফিচিয়েল স্পষ্টীকৰণ দিয়া নাই ইউপিএছ মানে কাৰণ যেতিয়ালৈকে অসমৰ চৰকাৰে মানি নলয় তেতিয়ালৈকে ইউপিএছ বোলা বস্তুটোৰ ওপৰত আলোচনাটোৱে প্ৰাসংগিক নহয় কাৰণ কি হয় অসম চৰকাৰ ইণ্ডিপেণ্ডেণ্ট তেওঁলোকে ইচ্ছা কৰিলে ইউপিএছ ল'ব পাৰে ইচ্ছা কৰিলে ওপিএছ ল'ব পাৰে ইচ্ছা কৰিলে এটাও নল'ব পাৰে গোটেইখিনি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ মতামত কি আছে আমি বাৰে বাৰে বিভিন্ন মাধ্যমেৰে লিখিতভাৱে আৰু তেওঁলোকক ব্যক্তিগতভাৱেও লগ ধৰি কৈছিলোঁ যে আপোনালোকৰ স্পষ্টীকৰণটো দিয়ক কিন্তু তেওঁলোকৰ হাতত এই মুহূৰ্তত কোনো ধৰণৰ স্পষ্টীকৰণ নাই বা দিব খোজা নাই দ্বিতীয় কথাটো হৈছে যে ইউপিএছত যিখিনি আমি পাইছোঁ অতি এটা প্ৰেছ কমিউনিক পাইছোঁ তাতে কেইটামান বস্তু আছে যিকেইটা কথা আমি গুৰুত্বপূৰ্ণভাৱে চিন্তা কৰিব লাগিব যেতিয়া ইউপিএছৰ প্ৰসংগ আহিব যাতে এইখিনি কথা আমাৰ প্ৰতিজন কৰ্মচাৰীয়ে বুজি পায় এক নম্বৰ কথা হৈছে যে ইউপিএছত যিটো ইউনিফাইড পেঞ্চন ছিষ্টেম তাতে পেঞ্চন কোনে দিব এনপিএছত ধৰক কোনোবা ফাণ্ড মেনেজাৰে দিয়ে এনএছডিএলৰ যোগেদি ওপিএছত দিয়ে চৰকাৰে এতিয়া ইউপিএছত কোনে পেঞ্চন দিব সেইটো কিন্তু স্পষ্ট কৰা নাই যিটো দেখা পাইছোঁ সেইটো এটা ষ্টক এক্সচেঞ্জত মাৰ্কেটত লিংক এটা অপশ্যন যিটোখিনি দেখিছোঁ আৰু সেইটো হ'লে আমাৰ যিটো মূল যুক্তি যে মাৰ্কেট অনিশ্চয়তা আছে মাৰ্কেটত উত্থান পতন হ'ব পাৰে কোনোবা দিনা ক্ৰেছো কৰিব পাৰে কালি ইউপিএছ ভিপিএছ জেডপিএছ যিয়েই নাহক যদিহে মাৰ্কেট লিংক হয় তেতিয়াহ'লে এইটো মানে এনপিএছৰ দৰে মাৰাত্মক এটা ব্যৱস্থা হ'ব কাৰণ যিখিনি পাব লগা আছে হয়তো দিব নোৱাৰিবও পাৰে দ্বিতীয় কথাটো হৈছে যে কৰ্মচাৰীৰ পৰা যিখিনি কৰ্তন কৰা হয় মাহিলী 10%কৈ ধন কৰ্মচাৰীৰ পৰা কৰ্তন কৰা হয় এনপিএছত ইউপিএছতো যদি একেই ধৰণৰ 10% কৰ্তন কৰা হয় বুলি তেওঁলোকে যিটো লিখিছে তেতিয়াহ'লে এই পইচাটো ঘূৰাই দিয়াৰ কিন্তু তেওঁলোকে কোনো দেখা নাই মানে এজন ওপিএছত থকা ব্যক্তিয়ে 10% কৰ্তন নকৰাকৈ তেওঁলোকে পেঞ্চন পাব আৰু এজন ইউপিএছৰ ব্যক্তিয়ে 10% কৰ্তন হ'ব যিটো পইচা ঘূৰাই নাপায় তাৰমানে দেখা দেখিকে হ'ল যে একে কাম কৰা দুজন ব্যক্তিয়ে এজনে 10% দৰমহা বেছি পাব এজনে 10% দৰমহা কম পাব এইটো এটা ডাঙৰ মাৰাত্মক কথা হ'ব যদিহে ইমান দিনৰ সঞ্চয়ৰ যিটো কাৰণ পিএফ প্ৰভিজনটো নাই ইউপিএছত আমি দেখা পাইছোঁ যে পিএফৰ আগতে কি হয় এনপিএছত 60% আমাক ঘূৰাই দিয়াৰ ব্যৱস্থা আছিলে যিটোৰ কাৰণে পিএফৰ নিচিনাকৈ আমি শেষত আমি এটা মোটা অংকৰ পাওঁ যাতে জীৱনৰ প্ৰয়োজনখিনি যাতে পূৰণ কৰিব পৰা যায় ঘৰ বান্ধা মাটি কিনা এনেকুৱা ধৰণৰ কাৰণ কি হয় 90 বা 95% কৰ্মচাৰীয়ে যিসকলে 2 নম্বৰী টকা নঘটে তেওঁলোকৰ কাৰণে ঘৰ এটা মাটি লোৱা প্ৰায় অসম্ভৱৰ নিচিনা হয় যিখিনি আমি দৰমহা পাওঁ গতিকে কি হয় শেষত যেতিয়া গ্ৰেচুইটিৰ পইচা বা তেনেকুৱাকৈ প্ৰভিডেণ্ট ফাণ্ডৰ পইচা পায় বা লিভ এনকেজমেণ্টৰ পইচা পায় সেইখিনিতে কিবা এটা কৰি তেওঁলোক এটা সৰু ঘৰ হ'লেও বৃদ্ধ বয়সত একেলগে মানে থাকিব পৰাৰ কাৰণে এটা ব্যৱস্থা কৰিব যিটো ইয়াতে ব্যৱস্থাৰ কোনো দেখা নাই তৃতীয় কথা হৈছে ডিচিআৰজিৰ ক্ষেত্ৰতো এই মুহূৰ্তত চাইলেণ্ট আছে এনেকৈ বিভিন্ন ব্যৱস্থা বিভিন্ন আমি দেখিছোঁ যিখিনিৰ কাৰণে আমি স্পষ্টভাৱে আমি বুজিব পাৰিছোঁ যে ইউপিএছটো এটা ভেকু ভাওনাক বাহিৰে আন একো নহয় গতিকে সেইকাৰণে ভেকু ভাওনাই দি আমাৰ অৱসৰী জীৱনৰ অৰ্থনৈতিক সুৰক্ষা আনিবৰ কাৰণে তেওঁলোকে যিটো কথা যুক্তি দিছে সেইটো কথাটো মানিব পৰা বিষয় নহয় কাৰণ যদিহে মানিব পৰা বিষয় হ'লহেঁতেন ইমান দিনে হয়তো তেওঁলোকে প্ৰকাশ কৰিলে হয় ওএম উলিয়ালে হয় নটিফিকেশ্যন উলিয়ালে হয় যিখিনি এই মুহূৰ্তত চাইলেণ্ট আছে গতিকে এতিয়া নেক্সট আমাৰ কৰ্মপন্থা কি হ'ব প্ৰথম কথা যে আমাৰ ওপিএছ লাগিব তাত কোনো ডিমত নাই অসমৰ সকলো স্তৰৰ কৰ্মচাৰী ৰিটায়াৰ্ড হওক আৰু কাম কৰি থকা হওক ওপিএছ হওক এনপিএছ হওক চিপিএফ হওক শ্ৰমিক কৰ্মচাৰী সকলো এই মুহূৰ্তত একত্ৰিত হৈ আছে আৰু হৈ যাব দ্বিতীয় কথা হৈছে সংগ্ৰাম আমি তীব্ৰৰ পৰা তীব্ৰতৰ কৰিম আপোনালোকে দেখিছে যে আমি বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে সংগ্ৰাম কৰিছোঁ আৰু এই সংগ্ৰামৰ যুক্তিবাদী সংগ্ৰাম সেইকাৰণে আমাক কোনেও টুলুঙা মন্তব্যৰে তেওঁলোকে ব্যতিব্যস্ত কৰিব পৰা নাই আমি স্পষ্টভাৱে চৰকাৰক মুখ্যমন্ত্ৰী মহোদয়ক আৰু বিভিন্ন পৰ্যায়ত বিভিন্ন ব্যক্তিক আমি স্পষ্টভাৱে কৈছোঁ যে আমাক সুৰক্ষা লাগে আৰু সুৰক্ষাটোৰ নামত কোনো ধৰণৰ আমাৰ মানে আপোচ কৰা নহয় তৃতীয় কথাটো হৈছে যে আমি কি কৰিম আমি আগন্তুক বিধানসভাৰ পৰা আমি এই মুহূৰ্তত কঁকালত টঙালি বান্ধিছোঁ আগন্তুক অসমৰ শীতকালীন বিধানসভাৰ অধিৱেশনৰ পৰা আমি কাৰ্যসূচী এটাৰ পিছত এটাকৈ আৰম্ভ কৰিম আৰু 2026 নিৰ্বাচনত
ভোট ফৰ OPS যিটো আমি আজি 4 বছৰ 5 বছৰৰ পৰা কৈ আছোঁ, আমি শ্লোগান দি আছোঁ, সেইটোৱে মূল মন্ত্ৰ হিচাপে আমি আগবাঢ়ি যাম। ভোট ফৰ OPS আপোনালোকৰ যেটো OPSৰ সিদ্ধান্ত আছিল তাৰ পৰা আপোনালোক তিল মানুহ বিচলিত হোৱা নাই? মুঠেই নহয়, আমি নহম আৰু হবলৈও নিদিওঁ, আৰু কোনোবা যদি হয়ও নহয় তেওঁকো টানি আজুৰি কৰ্মচাৰীসকলে পিছুৱাই লৈ যাব। এই ক্ষেত্ৰত যে ডিমত দিয়ে নহয় তেওঁলোকক কৰ্মচাৰী সমাজে সমাজৰ পৰা বহিষ্কাৰ কৰিব।